কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই। আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম। আচলতে অসমবাসীয়ে এতিয়াও ভালকৈ চিনিয়ে পোৱা নাই বাৰু মোক, তেনেকুৱা মই কাম কৰিবও পৰা নাই বাৰু। যিকি নহওক তাৰ ভিতৰতো ধৰক কিছু সংখ্যক মানুহে ধৰক চিনি পায়, ধৰক বেছি এতিয়া ধৰক মই জাতীয়তাবাদী মানুহ আৰু জাতি প্ৰেমটো ভাল পাওঁ, জাতিক ভাল পাওঁ আৰু জাতীয়তাবাদী গানবিলাক গাই বেছি ভাল পাওঁ। আৰু যিসকলে জাতিটোক বেছি ভাল পায় তেওঁলোকেহে মোক চিনি পায়। জাতিৰ বাবে শ্বহীদ হলা, শ্বহীদ তুমি অমৰ হোৱা, দেশ বুলিলেই নেলাগে আদেশ, আকৌ প্ৰমাণ কৰি দিলা। মাঘ বিহুৰ উৰুকাৰ দিনাই অকালতে মৃত্যুক সাৱটি লৈছিল জাতি মাটিৰ গান গাই অহা জাতীয়তাবাদী শিল্পী ৰাজীৱ শদিয়াই। শদিয়াৰ মৃত্যুত শোকস্তব্ধ তেওঁৰ গুণমুগ্ধ তথা ৰাজ্যবাসী। বিভিন্নজনে আহ্বান জনাইছিল অনেক সমস্যা আৰু দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম চলাই যোৱা ৰাজীৱ শদিয়াৰ পৰিয়ালক চৰকাৰে সহায় কৰিব লাগে। সেই মৰ্মেই ডিগবৈৰ বিধায়ক সুৰেন ফুকনে অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীক। শিল্পী সমাজ, বিভিন্ন দল সংগঠন আৰু আমি নিজেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা নহয় কিবা এটা সহযোগিতা আগবঢ়াবৰ কৰিছিলোঁ। আৰু বিশেষকৈ সেই নিথৰা পৰিয়ালটোৰ কাৰণে এটি চাকৰিৰ কথা আমি কৈছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ সঁহাৰি জনাই ইতিমধ্যেই যোৱাকালি 5 লাখ টকা দিয়াৰ ঘোষণা কৰিছিলে পৰিয়ালবৰ্গ। আৰু যি তেওঁৰ এজন পুত্ৰ সন্তান আছে, সেই পুত্ৰ সন্তানটি 18 বছৰ বয়সলৈকে প্ৰতিমাহে 4,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই ক্ষেত্ৰত মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। সোমবাৰে মুখ্যমন্ত্ৰীৰ হৈ স্থানীয় বিধায়ক বলিন চেতিয়াই ৰাজীৱ শদিয়াৰ পত্নীৰ হাতত তুলি দিয়ে 5 লাখ টকাৰ চেক। ৰাজীৱৰ সন্তানক 18 বছৰলৈকে পঢ়াৰ খৰচ দিব চৰকাৰে। মাহে 4,000 টকাকৈ প্ৰদান কৰিব শিশুপুত্ৰক। লগতে অনাগত দিনত পৰিয়ালটোৰ কাষত থাকিব চৰকাৰ, এই কথা জনালে বলিন চেতিয়াই। আজি সমগ্ৰ শদিয়া, সমগ্ৰ অসমবাসী ৰাইজে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গভীৰ শোক প্ৰকাশ কৰিছে। আৰু আজি পৰিয়ালটোলৈ এই সহধৰ্মিনীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5 লাখ টকাৰ এককালীন সাহায্য চেক এখন আজি প্ৰদান কৰা হ'ল, যাতে তেওঁৰ পৰিয়ালটোৱে কিঞ্চিত হ'লেও কিছু সহায় পায়। আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ চিন্তা কৰাৰ কথা কৈছে। মুখ্যমন্ত্ৰী তথা চৰকাৰৰ এই সহায়ত কৃতজ্ঞতা প্ৰকাশ কৰিলে ৰাজীৱ শদিয়াৰ জ্যেষ্ঠ ভাতৃয়ে। লগতে ভাই বোৱাৰীয়েকক পাৰিলে এটা সংস্থাপন দিবলৈ অনুৰোধ জনালে চৰকাৰলৈ। বিধায়ক মহোদয় আহি 5 লাখ টকাৰ চেক এখন দিলে, সেইটো লৈ আমি সুখী। তাৰ আগতো যিহেতু বোৱাৰীজনী ল'ৰা এটা আছে, গতিকে চৰকাৰে যদি বোৱাৰীজনীক কিবা সংস্থাপনৰ এটা যদি দিয়ে তেতিয়া নথৈ আমি আনন্দিত হ'ম।